মুখ্যমন্ত্ৰী এইজন মুখ্যমন্ত্ৰীয়ে প্ৰেছ কনফাৰেন্স পাতি সংবাদ মেল পাতি অযথা ফালতু ফটো আমি কথা ক'ব ধৰিছে দিনক দিনে এইজন মুখ্যমন্ত্ৰী এজন মুখ্যমন্ত্ৰী কিদৰে কথা ক'ব লাগে নিশিকিলে তোৰ শিক্ষাৰ অভাৱ সৰুতে যদি ভালদৰে তই শিক্ষা ল'লি হ'লে আজি তই এনেকুৱা পগলাৰ নিচিনা তই চিঞৰি নাথাকিলি হ'লে এই যে বাহিৰত ল'ৰাবিলাক কিবা কিবি হৈছে মৰে ডেড বডি বিজেপি চৰকাৰে দিয়ে এম্বুলেঞ্চতে নিয়ে ফ্ৰী তোৰ যদি কিবা এটা হয় তই যদি বাহিৰত মৰ তোৰ ডেড বডি এই হিমন্ত বিশ্ব শৰ্মাই দিয়া এম্বুলেঞ্চতে নিব লাগিব কাৰণ তোৰ আৰু তোৰ ঘৰত ইমান ধন সম্পত্তি নাই যে তই ফ্লাইটত তোৰ ডেড বডি বুকিং কৰে কোনোবাই নিব তোৰ যদি ইমান ধন সম্পত্তি থাকিলে হ'লে তই এই বাহিৰত আহি গাড়ী চলাই নাথাকিলে হ'লে ইমান লেবেল নেদেখাবি বুজিলি তোৰ ডেড বডি নিবলৈ তোৰ ঘৰৰ মানুহে এই হিমন্ত বিশ্ব শৰ্মাই দিয়া সেই এম্বুলেঞ্চখনৰ কাৰণে চৰকাৰৰ ওচৰত হাতে ভৰিয়ে ধৰিব গতিকেলৈ ইমান লেবেল নেদেখাবি বুজিলি তইতো অসমত ভোটেই নিদিয় কেইবাৰ দিলি ভোট অসমৰ কাৰণে তই চিন্তা কৰ জানো কিবা একোতো নকৰ ফেচবুকত দুটকামান পইচাৰ কাৰণে চিঞৰি আছোঁ আৰু নীলাজ লাজ বোলা বস্তুটো তোৰ নাই কিমান লাজ দিয়ে তোক নাৰিকল তেলৰ টেমাৰ মতা কিবা কিবি ইমান লাজ পাওঁ তথাপিও চিঞৰি একদম বৰ নীলাজ মানুহ দে তই ঠিক চুট মাৰানি